বিশ্বনাথ ৰাস মহোৎসৱত উৎসৱমুখৰ পৰিৱেশ মাজুলীৰ আৰ্হিত কংখালয় সুন্দৰ অভিনয়ে মোহিলে হাজাৰ হাজাৰ দৰ্শকক বিশ্বনাথ মহোৎসৱক লৈ বিশ্বনাথত ইতিমধ্যে এক উৎসৱমুখৰ পৰিৱেশৰ সৃষ্টি হৈছে আজিৰ পৰা উত্তৰ চাৰিআলি ৰাস উৎসৱ সমিতিৰ উদ্যোগত বিশ্বনাথৰ ৰেল গেটত অনুষ্ঠিত হৈছে ৰাজ্যৰ অন্যতম সৰ্ববৃহৎ বিশ্বনাথ ৰাস মহোৎসৱ ইফালে বিশ্বনাথ ৰাস মহোৎসৱ উপলক্ষে বহিৰাজ্যৰ কলকাতা উত্তৰ প্ৰদেশ দিল্লীৰ পৰা অহা বহু সংখ্যক বিপণীয়ে ভিৰ কৰিছে কলকাতাৰ অত্যাধুনিক আলোকসজ্জাৰে পৰিবেষ্টিত এখন অপূৰ্ব মৃন্ময় মূৰ্তিৰ ৰাসৰ শোভায়ো আপ্লুত কৰিছে দৰ্শকক যোৱা নিশা অনুষ্ঠিত ৰাসৰ আৰম্ভণি অনুষ্ঠানত অংশগ্ৰহণ কৰে যুৱ সাংবাদিক এঞ্জেলা চাংমাই সাংবাদিকগৰাকীয়ে সুন্দৰ বক্তব্যৰে মোহিত কৰে সমবেত হাজাৰ হাজাৰ ৰাইজক ইয়াৰ পিছতে জুন্তি দাধৰা পৰিচালনাত অনুষ্ঠিত হয় দধিমথন আৰু অঘাসুৰবধ নৃত্য নাটিকা আজি অসমৰ জনপ্ৰিয় শিল্পী অলংকিতা আৰু ৰূপাংকিতাৰ লগতে বহু শিল্পীয়ে অংশগ্ৰহণ কৰাৰ লগতে কেইবাখনো নাটিকা মঞ্চস্থ কৰা হ'ব অহাকালিলৈ অসমৰ জনপ্ৰিয় শিল্পী জুবিন গাৰ্গৰ উপৰিও বিদুৰ ভাই বোলছবিৰ অভিনেতা উজ্জ্বল ৰাজখোৱা আৰু বলিন বৰা আৰু জনপ্ৰিয় শিল্পী ঋষভ ভৰদ্বাজ আদি শিল্পীয়ে অংশগ্ৰহণ কৰিব বুলি কাৰ্যকৰী সভাপতি বসন্ত বৰা প্ৰধান সম্পাদক গৌতম দাধৰা সম্পাদক ধন্তি দত্ত আৰু বুল ভূঞাই জানিবলৈ দিয়ে আজি সুন্দৰভাৱে চলি আছে আজি আমাৰ দ্বিতীয় নিশাৰ ৰাস ইতিমধ্যে আমাৰ দুখনকৈ নাটিকা আমি সামৰণি পৰিছে এতিয়া তৃতীয়খন নাটিকা আমাৰ পুতনাবধ চলি আছে আৰু অগণিত মানুহ ইয়াত হৈছে আচলতে আমি যদি চাৰিওফালে চাওঁ এই বৃন্দাবনত কল্পিত বৃন্দাবনৰ চাৰিওকাষে মানুহ আৰু বাহিৰৰ যি বাণিজ্য মেলা আছে সকলোতে আচলতে মানুহ আমি LED ব্যৱস্থা কৰিছোঁ যাতে দৰ্শকে আমাৰ চোৱাৰ সুবিধা পায় আৰু আমি LED ব্যৱস্থা কৰিছোঁ আৰু আমি ভাবিছোঁ যে কাইলৈ আমাৰ যথেষ্ট আৰু মানুহ হ'ব আৰু আমাৰ আজিৰ কাৰ্যসূচী আৰু আছে মোহিনীৰ চৰিত্ৰত আজি আমাৰ দুগৰাকী অভিনেত্ৰীৰ অলংকিতা তেওঁলোকে দীপাংকিতাই আজি আমাৰ ইয়াতে অভিনয় কৰিব আৰু তাৰপিছতে আমাৰ কাইলৈ যিখিনি কাৰ্যসূচী হ'ব এই কাৰ্যসূচীত আমাৰ বহুকেইটা আকৰ্ষণীয় কাৰ্যসূচী জুবিন গাৰ্গ আমাৰ অতি মৰমৰ শিল্পী জুবিন গাৰ্গ আমাৰ কাইলৈ আমাৰ মাজত থাকিব ইতিমধ্যে তেওঁ নিশ্চিত দিছে আৰু কাইলৈ আমাৰ মাজত থাকি তেওঁ ৰাস উপভোগ কৰিব আৰু ইয়াৰ উপৰিও যি বিদুৰ ভাই খ্যাত আমাৰ বলিন বৰা আৰু আমাৰ উজ্জ্বল ৰাজখোৱা আমাৰ মাজত থাকিব তেওঁলোক আহিছে আৰু ঋষা শৰ্মা ঋষা ভদ্ৰাজ আমাৰ মাজত থাকিব আৰু আজিও কিছু সময়ৰ পিছতে আমাৰ মোহিনীৰ চৰিত্ৰত আমাৰ দীপাংকিতাই আমাৰ অভিনয় কৰিব তাৰপিছতে আমাৰ অলংকিতা তেওঁ আমাৰ যি অভিনয় কৰিব তাতো আমি আচলতে তেওঁ ৰাধাৰ চৰিত্ৰত অভিনয় কৰিব আৰু আমি সকলো ৰাইজক আমাৰ আজি গোটেই কাৰ্যসূচী আমাৰ কেলিগোপাল নাটিকাখন সম্পূৰ্ণৰূপে চাই যাবৰ বাবে আমি অনুৰোধ জনাইছোঁ ধন্যবাদ আজি বৰপেটা আতচবাজী আচলতে আমি তিনিখন ৰাসৰ আমি সমন্বয় ঘটাইছোঁ কালি আমাৰ কংখালয়ত আমাৰ ৰাস হৈছিলে আজি আমাৰ যি জীৱন্ত ৰাস চলি আছে আৰু বাহিৰত আমাৰ মৃন্ময় মূৰ্তি তিনিটা ৰাসৰ আমাৰ সমন্বয় আচলতে চলি আছে আৰু তাৰ লগত আমাৰ বৰপেটাৰ যি আতচবাজী আৰু কলকাতাৰ আমাৰ আলোকসজ্জা এইটো আমাৰ অন্যতম আকৰ্ষণ হৈছে আপোনালোকে দেখিছে গোটেই চৌহদ অত্যাধুনিক আলোকৰে আলোকিত হৈ আছে আমি সমূহ ভক্তবান ৰাইজক আমাৰ কাইলৈৰ দিনাখনৰ কাৰ্যসূচীও কাইলৈ নিশাৰ কাৰ্যসূচীও চাবলৈ অনুৰোধ কৰিছোঁ জুবিন গাৰ্গ আমাৰ লগত থাকিব আপোনালোকেও আমাৰ লগত থাকক ৰাস চাবলৈ আহক ধন্যবাদ বিশ্বনাথ চাৰিআলিৰ পৰা সুৰঞ্জন গগৈ ৰিপৰ্ট অসম টুডে